হয়, নিশ্চয়কৈ ক'ব লাগিব বৰ্তমান উপস্থিত আছোঁ মই যোৰহাটৰ এটি পাহাৰ অৰ্থাৎ জাবৰৰ পাহাৰৰ কাষত থিয় হৈ আছোঁ। কিন্তু নেৰানেপেৰাভাৱে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আছোঁ আমি যোৰহাটৰ এটি ডাম্পিং গ্ৰাউণ্ডৰ বিষয় লৈ, কিয়নো 1.5 বছৰত সমাপ্ত হ'ব লগা যি 10 কোটি টকাৰ যি আঁচনি, সেই আঁচনি সম্পূৰ্ণৰূপে এক হৰাট কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু মোক সতীৰ্থই দেখুৱাইছে এয়া হৈছে যি জাবৰৰ নিষ্কাশন কি ধৰণে হ'ব লাগিছিলে আচলতে 1.5 বছৰত, এতিয়া এবছৰ ইতিমধ্যে উকলি গ'ল। 1.5 বছৰ ইতিমধ্যে সদ্য 2 মাহ আছে, হয়তো 2 মাহৰ ভিতৰতে শেষ হ'ব। আৰু কিমান শতাংশ কাম সমাপ্ত হৈছে সেয়া ইতিমধ্যে আপোনালোকে দেখুওৱা পাইছে। আৰু এনিভাৰ 24 ইতিমধ্যে যি ধাৰাবাহিকভাৱে আপুনি বাতৰি ইতিমধ্যে পৰিৱেশন কৰি আছোঁ যোৰহাটৰ এই ডাম্পিং গ্ৰাউণ্ডত আচলতে এখন মাস্ক নহ'লে এতিয়া ইয়াত আচলতে বাতৰি পৰিৱেশন কৰাও আচলতে এক অশুভ পৰিস্থিতি দেখা পোৱা গৈছে, কিয়নো এক দুৰ্গন্ধ, এই দুৰ্গন্ধই অকল আমাকে নহয় ইয়াৰ স্থানীয় যিসকল বাসিন্দা আছে সেই বাসিন্দাসকলো আচলতে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি আহিছে। আমাৰ লগত ইতিমধ্যে কেইবাজনো দল সংগঠনৰ লোক ইতিমধ্যে আহিছে। এজে ৱাই চি বিৰ বিষয়ৰ বাবে ইতিমধ্যে দীৰ্ঘদিনৰ পৰা আপোনালোকে যি মাত মাতি আহিছিলে 10 কোটি টকীয়া এক আঁচনি, ইয়াত এখন শিশু উদ্যান হোৱাৰ কথা আছিলে, 1.5 বছৰৰ কামসীমত সমাপ্ত হ'ব লাগিছিলে। যোৰহাটৰ গড়মূৰৰ এই বাসিন্দাসকলে কিন্তু এক জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে, কি ক'ব? হয়, চাওক, চৰকাৰী ধনৰ কেনেদৰে খৰাত পাতিব লাগে সেইটো আমি যোৰহাট পৌৰসভাৰ পৰা শিকিবলগীয়া আছে। অসমৰ ৰাইজেও যদি কিবা শিকিব লাগে চৰকাৰী ধৰণৰ খৰাত কেনেকৈ কৰিব লাগে যোৰহাট পৌৰসভাৰ পৰা শিকিব লাগে বুলি আপোনালোকৰ মাধ্যমৰ যোগেদি জনাইছোঁ। চাওক, আমি প্ৰথম দিনাৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট মহানগৰ সমিতিয়ে ধাৰাবাহিকভাৱে আমি ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা স্থানান্তৰিত কৰিবৰ কাৰণে বাৰম্বাৰ আমি ইয়াত কাৰ্যসূচী লৈছিলোঁ। কেইবাবাৰো তেওঁলোকক স্মাৰক পত্ৰ দিছোঁ, উপায়ুক্ত মহোদয়কো দিছোঁ, কিন্তু তথাপি গা নৰয়। শেহতীয়াকৈ কল এণ্ড ফিক্স নামৰ যিটো গুৱাহাটীস্থিত যিটো কোম্পানী আছে সেই কোম্পানীক 10 কোটি টকা আবণ্টন দি তেওঁলোকে যিটো জাবৰ নিষ্কাশনৰ মেচিন ইয়াত স্থাপন কৰিলে, লগতে এখন উদ্যান স্থাপন কৰাৰ কথা আছিলে। কিন্তু আপুনি চাওক, আজি প্ৰায় তেওঁলোকৰ সময়সীমা পাৰ হ'বলৈ আৰু সম্ভৱ 2 মাহমান বাকী আছে। তথাপিও আজি তেখেতলোকক সুধিলে তেওঁলোকে কয় যে 70% কাম হ'ল। কিন্তু আমি চকুৰে দেখাত আমি নিজে দেখিছোঁ ইয়াত এনেকুৱা লাগিব যেন আপোনাৰ 20% কামো যেন হোৱা নাই। আপুনি চাওক, এতিয়া জাবৰ নিষ্কাশনৰ যিটো যন্ত্ৰ ইয়াত পৰি আছে চব তেনেকৈ পৰি আছে, বিকল ধৰণে তেনেকৈ পৰি আছে, কোনো কাম নাই। জাবৰৰ দম যেনেদৰে আছে তেনে অৱস্থাতে অক্ষত অৱস্থাত আছে। গতিকে এই জাবৰখিনিৰ বিষয়ে আমি নকওঁ, বাৰম্বাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি আমি কেইবাবাৰো আমি বাতৰি কৰিছোঁ, মানৱ শৃংখলৰ নিচিনা কাৰ্যসূচী আমি কৰিছোঁ। অকল ইয়াৰ স্থানীয় অঞ্চল বুলি নহয়, যোৰহাট চহৰখনলৈ ভাবুকি আনিছে। আপুনি সন্ধিয়া সময়ত এজাক বৰষুণ দিলে বৰ্তমান সময়ত আপুনি দুৰ্গন্ধৰে গোটেই যোৰহাটখন ভৰি পৰে। গতিকে আমি এটা কথা যোৰহাট পৌৰসভাক সুধিছোঁ যে আপোনালোকে চৰকাৰী ধনৰ তেনেদৰে খৰাধেই পাতিব নে এটা প্ৰজেক্টৰ আপোনালোকে ফুলফিল হৈছেনে নে তেনে চকু দিব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আগতেও এবাৰ আহ্বান কৰিছিলোঁ, আজিৰ তাৰিখতো আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিছোঁ যে যোৰহাটৰ যিটো ডাম্পিং গ্ৰাউণ্ড আছে সেই ডাম্পিং গ্ৰাউণ্ডটোৰ বিষয়টো আপুনি প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰক আৰু ইয়াত যি দুৰ্নীতি, অবাধ দুৰ্নীতি যি চলিছে যোৰহাট পৌৰসভাৰ, সেই দুৰ্নীতি উন্মোচন কৰি দোষীক কঠোৰ শাস্তি দিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনালোঁ। নিশ্চয়কৈ দোষীক শাস্তি পাব লাগে। দোষীয়ে সদায় যি সময়ত আচলতে দুৰ্নীতি হয় সেইখিনি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ যি এখন চৰকাৰ, সেই চৰকাৰ দিনত কিন্তু দুৰ্নীতিক ইতিমধ্যে ইয়াত প্ৰশ্ৰয় দিয়া হোৱা নাই, দুৰ্নীতিৰ বিপক্ষে মাত মাতিছে। গতিকে দোষীয়ে শাস্তি পাব লাগে। অধিবক্তা ডাঙৰীয়া বিশেষ আছে, আপুনি ধ্ৰুৱদা প্ৰথমে নমস্কাৰ জনাইছোঁ। আৰু বিভিন্ন ক্ষেত্ৰত আপুনি যেতিয়া মাত মাতি আহে, যোৰহাটৰ আচলতে এই ডাম্পিং গ্ৰাউণ্ডত যি 10 কোটি টকাৰ খৰাত হৈছে, কল এণ্ড ফিক্স নামৰ এটা প্ৰতিষ্ঠানে যিখন শিশু উদ্যানখন দিব লাগিছিলে 1.5 বছৰ সমাপ্ত, নেতা আহে, বহু নেতা ইয়ালৈ আহিছে, দেখিছে, কিন্তু আজিলৈকে কিন্তু জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈছে এই অঞ্চলটো। হয়, চাওক, এনিভাৰত 24 হয়তো প্ৰথম চেনেল হ'ব যি এই ডাম্পিং গ্ৰাউণ্ডটোৰ ওপৰত আচলতে পৰ্যবেক্ষণ কৰি প্ৰতিবেদন যোৰহাটৰ পৰা প্ৰকাশ কৰিছে। মই সৰ্বপ্ৰথমে এনিভাৰত 24 কংকনজ্যোতি শৰ্মা ডাঙৰীয়াকে প্ৰমুখ্য কৰি উৎপল ভৰিক সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকক যে ইমান এটা স্পৰ্শাঘাতৰ বিষয় যোৰহাটৰ পৰা আপোনালোকে সম্প্ৰচাৰ কৰিছে। আপোনালোকে চাওক, যোৰহাট এখন জনবহুল চহৰ। ইয়াত আচলতে যিমান মানুহৰ সংখ্যা বেছি তাৰ বিপৰীতে কিন্তু এটা ভাল ডাম্পিং গ্ৰাউণ্ড নাই। আমি বহুত দিনৰ পৰা এইটো কথা দাবী কৰি আছোঁ বা যোৰহাটীয়া ৰাইজৰ এইটো এটা সাংঘাতিক এটা দীৰ্ঘদিনীয়া দাবী যে যোৰহাটত এটা ভাল ডাম্পিং গ্ৰাউণ্ড হ'ব লাগে, য'ত জাবৰ নিষ্কাশনৰ ব্যৱস্থাটো চাইণ্টিফিকেলি থাকিব লাগে, বিজ্ঞানসন্মতভাৱে। কিন্তু আজিৰ তাৰিখত সেইটো হোৱা নাই। তাৰ বিপৰীতে প্ৰায় 10 কোটি টকীয়া যিটো প্ৰকল্প 2022 চনতেই আপোনালোকৰ মাধ্যমৰ যোগেদি যিটো জানিব পাৰিছোঁ ইয়াত স্থাপন কৰা হৈছিলে, কিন্তু কাম আৰম্ভ হৈছিলে, কিন্তু আজি প্ৰায় 2 বছৰ হ'ব হ'ল। তথাপিও কিন্তু এই ডাম্পিং গ্ৰাউণ্ডটো সম্পূৰ্ণ হোৱা নাই। ইয়াত চাৰিওফালে বিভিন্ন ধৰণৰ গেলা গোন্ধ, ইয়াত মানুহ থাকিব নোৱাৰি। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰিছোঁ, কিন্তু আমাৰ
ঘৰত গৈ চিন্তা যে হয়তো কিবা বেমাৰে হয়তো আমাক আৱৰি ধৰিব পাৰে আৰু ইয়াত এইটো জনবহুল এটা ৰাস্তা ইয়াত কেইবাটাও অফিচ আছে এইখিনি এখন বজাৰ বহে গতিকে জনবহুল অঞ্চল ইয়াত বিভিন্ন জনাইছোঁ আৰু দাবী জনাইছোঁ আপোনালোক এই স্থানলৈ আহক আপোনালোক লাহতি অঞ্চলত থকা আমাৰ এই ডাম্পিং নিম্নমান অৱস্থাত থকা ডাম্পিং গ্ৰাউণ্ডটোলৈ আহক আপোনালোকে পৰ্যবেক্ষণ কৰক তাৰপিছত আপোনালোকে সাধাৰণ মানুহৰ অৱস্থা গম পাব যে ইয়াত ওচৰৰ মানুহখিনি কেনেধৰণে বসবাস কৰিছে গতিকে নিশ্চিতভাৱে যোৰহতীয়া ৰাইজৰ বাবে দুৰ্ভাগ্যজনক আমি যোৰহাটৰ এজন সচেতন নাগৰিক হিচাপে এইটো কথা পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ যিটো কোম্পানীয়ে এই আপোনাৰ ডাম্পিং গ্ৰাউণ্ডটো নিৰ্মাণৰ দায়িত্ব লৈছে যিজন ঠিকাদাৰে দায়িত্ব লৈছে অতি সোনকালে তেওঁলোকৰ সময়সীমাৰ ভিতৰতে এই ডাম্পিং গ্ৰাউণ্ডটো নিৰ্মাণ কৰিবৰ কাৰণে সাইণ্টিফিকেলি নিৰ্মাণ কৰিবৰ কাৰণে আমি যোৰহাটৰ এজন সচেতন নাগৰিক হিচাপে দাবী জনাইছোঁ অন্যথা কিন্তু যোৰহাটৰ ৰাইজ আপোনালোকৰ প্ৰতি আশ্বস্ত নহ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো প্ৰয়োজন সাপেক্ষে আমি হস্তক্ষেপ দাবী কৰিছোঁ যোৰহতীয়া ৰাইজৰ আপোনাৰ স্বাস্থ্যৰ যত্নৰ স্বাৰ্থত গোটেই ব্যৱস্থাটো আপুনি চকু দিবৰ বাবে চোৱা চিতা কৰিবৰ কাৰণে আৰু যোৰহাট জিলা প্ৰশাসনৰ সকলো বৰমূৰীয়াক সকলো বিষয়ববীয়াক আমি আহ্বান জনাইছোঁ আপোনালোক এই জেগালৈ আহক ইয়ালৈ আহক আপোনালোকে পৰ্যবেক্ষণ কৰক আৰু এই ডাম্পিং গ্ৰাউণ্ডটো খুব কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি যোৰহাটবাসী ৰাইজক উপহাৰ দিবৰ বাবে যোৰহাটৰ এজন সচেতন নাগৰিক হিচাপে এনি ভাৰত 24 যোগেদি আহ্বান জনাইছোঁ ধন্যবাদ নিশ্চয়কৈ এই আচলতে সকলোৱে আহ্বান জনাইছে আচলতে এয়া অকল এজন বা দুজন ব্যক্তিৰ কাৰণে সমগ্ৰ যোৰহাটবাসীৰ কাৰণে আৰু এজন আছে মই আপোনাৰ পৰা জানিম যিহেতু এক ব্যাগুম এক দুৰ্নীতি বুলি ক'ব লাগিব 10 কোটি টকাৰ আঁচনি যিধৰণে খৰাত কৈছে এখন শিশু উদ্যান কৰাৰ কথা কৈছে স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে ইঞ্জিনিয়াৰিং কলেজ আছে ইয়াত ওমেন ইউনিভাৰ্চিটি আছে এই ক্ষেত্ৰত নেতা আহিছে কিন্তু এতিয়ালৈকে কাম হোৱা নাই শিশু উদ্যান এখন হ'ব লাগিছিল এই পৰিস্থিতিত কেনেকৈ শিশু উদ্যান হ'ব অতি দুৰ্ভাগ্যজনক কথা ইয়াত চৰকাৰ ডাবল ইঞ্জিন চৰকাৰ থকা স্বত্তেও আজি ইয়াত পৌৰসভাৰ নেতৃত্ব বিজেপি চৰকাৰখনে আছে সেই চৰকাৰ থকা স্বত্তেও আজিৰ ডেটত যি 1.5 বছৰ ধৰি যি চাব কণ্ট্ৰেক্টক দিলে আজিলৈকে এই ডাম্পিং গ্ৰাউণ্ডটো কমপ্লিট হৈ নুঠে অতি দুৰ্ভাগ্যজনক অসম জাতীয় যুৱ ছাত্ৰৰ এটা কথা সক্ৰিয় নিদিছে অনাগত প্ৰব্লেমে এই ডাম্পিং গ্ৰাউণ্ডটো অতি সোনকালে ডাম্পিং গ্ৰাউণ্ডটো নিষ্কাশন কৰি আৰু পাৰ্ক নিৰ্মাণ কৰিব যি 10 কোটি দিছিলে সেই 10 কোটি সম্পূৰ্ণভাৱে কাম কৰি আৰু ৰাজ্যক উপহাৰ দিয়া হিচাপে আমি দাবী জনাইছোঁ নিশ্চয় আৰু এগৰাকী আছে সমাজ সচেতন ব্যক্তি তথা স্থানীয় ব্যক্তি আচলতে এই যে বাতৰি পৰিৱেশন কৰিছোঁ মোক সঠিকভাৱে দেখুৱাইছে ইয়াৰ আচলতে যি দুৰ্গন্ধ এই দুৰ্গন্ধই আচলতে কেনে এক বাতাবৰণ সৃষ্টি কৰিছে স্বাস্থ্যৰ বাবে আচলতে কেনেধৰণে ক্ষতি কৰিছে মোৰ স্থানীয় ব্যক্তিৰ পৰা মই জানিবলৈ বিচাৰিম যে আপোনালোকে কেনেধৰণে আচলতে ৰাতিপুৱা শুই উঠি যেতিয়া প্ৰথম উশাহ যেতিয়া লয় এজন স্থানীয় ব্যক্তি হিচাপে কি ক'ব আচলতে ধন্যবাদ এনি ভাৰতৰ প্ৰতিজন দৰ্শকৰ প্ৰতি মোৰ প্ৰথম তেওঁলোকৰ প্ৰতি মই আন্তৰিক অভিনন্দন জনালোঁ ইয়াত মানে কি হৈছে আমাৰ যদি ডাম্পিং গ্ৰাউণ্ডৰ যিটো গেছ ওলায় আমাৰ বিশেষকৈ আপোনাৰ গৰম দিনত আৰু যেতিয়া কুঁৱলী মানে আপোনাৰ শীতকালত আপোনাৰ কুঁৱলী যেতিয়া আৱৰি থাকে তেতিয়া মানে গোটেই 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ জেগালৈকে মানে বিৰাট দুৰ্গন্ধ এটা দেখা পোৱা যায় আৰু এতিয়া ইয়াতে ইঞ্জিনিয়াৰিং কলেজ আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি পঢ়িবলৈ আহে ওমেন ইউনিভাৰ্চিটি আছে এইফালে এইটো ৰাস্তাই অহা যোৱা কৰে সেই মানুহখিনি দুৰ্গন্ধলৈ যাব লাগে আৰু দ্বিতীয়তে ইয়াতে আমাৰ ওচৰতে আছে মাছৰ বজাৰখন মানে আমাৰ ষ্টেচন বজাৰখন আছে আমাৰ পূজাদেৱী বজাৰত মাছ কাটে তাৰপৰা চব্জি তব্জি থাকে মাংস কাটে সেইবোৰত আপোনাৰ ইয়াত ডাম্পিং গ্ৰাউণ্ডৰ যিবোৰ ভেনা মাখি সেইখিনি গৈ তাত গৈ পৰেগৈ সেইখিনি আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট আমাৰ ক্ষতিকাৰক হৈছে আৰু এইটো মানে কি আপোনাৰ এতিয়া বিজেপি চৰকাৰ চেণ্ট্ৰেলটো আছে ষ্টেটতো আছে আৰু আমাৰ মিউনিচিপালিটি বৰ্ডখনো বিজেপিৰ তেওঁলোকে কিন্তু একো পদক্ষেপ লোৱা নাই সেইটো আমি স্থানীয় ৰাজ্য হিচাপে আমি এটা গৰিহণা দিছোঁ আৰু এইটো আমি মুখ্যমন্ত্ৰী স্থানীয় বিধায়ক আৰু যেতিয়া নতুনকৈ নিৰ্বাচিত সাংসদজনকো আমি দৃষ্টিগোচৰ কৰিছোঁ এনি ভাৰতৰ যোগেদি তেওঁলোকে যাতে এটা বিহিত ব্যৱস্থা লয় এই ডাম্পিং গ্ৰাউণ্ডখনৰ এটা সুব্যৱস্থা কৰে তাকে আশা কৰিছে নিশ্চয়কৈ এতিয়া চাওক আপোনালোকে এনি ভাৰত 24 যদি আপোনালোকে চাই দিলে এনি ভাৰত 24ত বিস্তাৰিতভাৱে ইতিমধ্যে আমি ধাৰাবাহিকভাৱে যি বাতৰি পৰিৱেশন কৰি আছোঁ কিন্তু তাৰপিছতো আচলতে যিসকল বৰমূৰীয়া আছে তেওঁলোকে এতিয়াও কিন্তু গা লৰা নাই আচলতে কেতিয়া আচলতে এই ইয়াৰ হৈ কি ব্যৱস্থা গ্ৰহণ কৰিব আপুনি দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই ক্ষেত্ৰত ধন্যবাদ প্ৰথম কথা হ'ল ইয়াত যিটো ডাম্পিং গ্ৰাউণ্ড আৰম্ভ কৰিলে সেইটো বিজ্ঞানসন্মতভাৱে সম্পূৰ্ণ এটা কি বুলি ক'ম এটা ব্যৱস্থা ভুল এটা ব্যৱস্থা ল'লে তেওঁলোকে সেইটো এবাৰ লক্ষ্য কৰক আমাৰ পৌৰসভাৰ সভানেত্ৰী বাইদেউকো আমি অনুৰোধ কৰিলোঁ তেওঁ আহক ইয়াৰ ফিল্ডলৈ আহক ফিল্ডত আহি তেওঁ কি হৈ আছে
সেই ওপৰত পৰ্যবেক্ষণ কৰক আৰু উপায়ুক্ত মহোদয়কো অনুৰোধ কৰিলোঁ এই বিষয়ে অলপ তেওঁলোকে যাতে তদাৰক কৰে লগতে কি কাৰণে এই বস্তুটো ইমান হেমাহি হৈ আছে স্থানীয় বাসিন্দাৰ প্ৰতি কিয় ইমান ভাবুকিৰ সৃষ্টি কৰি আছে সেইটো অনুৰোধ কৰি আমাৰ যোৰহাটবাসীৰ ফালৰ পৰা আমি অনুৰোধ জনালোঁ ধন্যবাদ নিশ্চয়কৈ আচলতে যিসকল স্থানীয় লোক আচলতে এই স্থানীয় লোকসকলে আচলতে কেনেধৰণে থাকিব ইয়াৰ পৰা আচলতে জনস্বাস্থ্যৰ কাৰণে কি ধৰণে ভাবুকি হৈছে সেয়া ইতিমধ্যে গম পাইছে কাৰণ সতীৰ্থ দেখুৱাইছে মোৰ স্ক্ৰীণত কাষৰ স্ক্ৰীণত ইতিমধ্যে আপোনালোকে দেখা পাইছে যে কেনেধৰণৰ জাবৰৰ দম আচলতে যি বৰটোকোলাৰ সৃষ্টি হৈছে বৰটোকোলা আহি ইয়াত ইতিমধ্যে ইচ্ছাই তেওঁলোকে ঘূৰিছে যদি বেলেগ চহৰৰ মাজমজিয়াত যদি আপোনালোকে বৰটোকোলা দেখা নাপায় বা গাঁৱত কিন্তু যোৰহাটৰ এই ডাম্পিং গ্ৰাউণ্ডত যদি আহে আপোনালোকে কিন্তু দেখা পাব যে আচলতে বৰটোকোলা ইয়াত পৰিভ্ৰমণ কিদৰে কৰে জাম্পিং গ্ৰাউণ্ডত আচলতে বৰটোকোলা কেনেধৰণে সেয়া লয় আচলতে জাম্পিং গ্ৰাউণ্ডত কেনেধৰণে বৰটোকোলা অবাধ বিচৰণ গৰু আছে আপোনাৰ বৰটোকোলা আছে ইয়াত জনস্বাস্থ্যৰ প্ৰতি কেনেধৰণে ভাবুকি প্ৰদান কৰে আকৌ মই কিছু কথা জানিবলৈ চেষ্টা কৰিম YCB দাদা মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ পুনৰবাৰ অকণমান সতীৰ্থক মই আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ বেছি সময় আমি নলওঁ কাৰণ সকলোৰে স্বাস্থ্যৰ কথা আছে ইয়াত স্থানীয় লোকসকলে এই কাৰণে আচলতে ওলাই নাহে বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে বাতৰি কৰিছোঁ বিভিন্নসকল মন্ত্ৰীসকলে আহিছে ইয়াত দেখা পাইছে কিন্তু 70% কাম ইয়াত ক'ত হৈছে আপুনি কওকচোন বাৰু আমি যি দেখিলোঁ আমি ইয়াত 70% নালাগে আমি 50% কামো আমি দেখা নাই আৰু এটা কথা কওঁ বিগত অতি দুখেৰে কওঁ বিগত কংগ্ৰেছৰ দিনতো আমি একেই প্ৰতিবাদ কৰিছিলোঁ তেওঁলোকেও মাটি কিনিছিলে ডাম্পিং গ্ৰাউণ্ডটো স্থানান্তৰিত কৰিবৰ কাৰণে তেওঁলোকে ভূমি ক্ৰয় কৰিছিলে তাৰ পাছত পৰিৱৰ্তনৰ শ্লোগান দি পানি বিজেপি চৰকাৰখন আহিছিলে বিজেপি চৰকাৰখন যেতিয়া আহিলে বিজেপি চৰকাৰৰ দিনতো সেই মাটি কিনা তেওঁলোকৰ এটা প্ৰতিযোগিতাৰ দৰে সৃষ্টি হ'ল মাটি কিনাৰ পাছতো তেওঁলোকে কিন্তু এই ডাম্পিং গ্ৰাউণ্ডটো চহৰৰ মাজমজিয়াৰ পৰা স্থানান্তৰ কৰিবৰ কাৰণে তেওঁলোকৰ কিন্তু সৎ সাহসটো নহ'ল আপুনি এটা কথা চিন্তা কৰক যোৰহাট পৌৰসভাত মই ভাবোঁ কোনো দক্ষ বিষয়াৰ অভাৱ নাই কিন্তু তেওঁলোকক কিয় এই ভাল কিছুমান কাম কৰিবলৈ কেলৈ তেওঁলোক অদক্ষ নিচিনাকৈ তেওঁলোকে নিজকে পৰিচয় দিছে মই নাজানো প্ৰথম কথা হৈছে কিছু ডাম্পিং গ্ৰাউণ্ডটোৰ লগতে যোৰহাট চহৰখনত এটা অতি স্পৰ্শকাতৰ বিষয় যিটো বিষয় হৈছে আপোনাৰ চক পাৰ্কিং যিটো পাৰ্কিং আছিলে বহুমূলীয়া কাৰ পাৰ্কিং যিটো আছিলে সেই পাৰ্কিংটো আজি অব্যৱহৃত হৈ বহু কোটি কোটি টকা মই অলপ আগতে আপোনাক কৈছিলোঁ যে চৰকাৰী ধৰণৰ শৰাত কেনেকৈ পাতিব লাগে পৌৰসভাৰ পৰা শিকক সেই দ্বিতীয় এটা উদাহৰণ আপুনি সেই বহুমূলীয়া কাৰ পাৰ্কিংটো গতিকে এই আজি যিটো ডাম্পিং গ্ৰাউণ্ড সেই ডাম্পিং গ্ৰাউণ্ডটো যোৰহাটীয়া ৰাইজৰ কাৰণে স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি আহিছে আমি সংগঠন হিচাপে আমি তেওঁলোকক সজাগ কৰিব পাৰোঁ ক'ব পাৰোঁ তেওঁলোকক ইমান কৈছোঁ আপোনাৰ কি ক'ম তেওঁলোকক কোনো দিন গা লৰা নাই এতিয়া আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যোৰহাট পৌৰসভা তথা এই যিটো ঠিকাদাৰী প্ৰতিষ্ঠান আছে তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি এই যিখিনি ডাম্পিং গ্ৰাউণ্ডৰ নিষ্কাশনৰ যিটো ব্যৱস্থা আৰু যিটো পাৰ্কৰ কথা কৈছে উদ্যানৰ কথা কৈছে সেই ব্যৱস্থাটো যদি তেওঁলোকে উলিয়াই নিদিয়ে আমি গণতান্ত্ৰিকভাৱে আমি যি কৰিব লাগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৰৱৰ্তী সময়ত সেইটো ব্যৱস্থা ল'ব এতিয়া সমগ্ৰ কথাখিনি ইতিমধ্যে আপোনালোকে বাৰম্বাৰ বাতৰি ইতিমধ্যে এনিভাৰ 24তে এক্সক্লুচিভলি এইখিনি বাতৰি পৰিৱেশন কৰা হৈছে শেষত মই ধ্ৰুৱদা আপোনাৰ ওচৰলৈ আহিম যিহেতু আপুনি এগৰাকী আইনৰ লগত জড়িত অৰ্থাৎ অভিজ্ঞ আপুনি অধিবক্তা আইনী ব্যৱস্থাটো আচলতে কেনেধৰণৰ হ'ব পাৰে কাৰণ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সাধাৰণ ৰাইজক আচলতে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আইনী ব্যৱস্থা ইয়াত কেনেধৰণৰ হ'ব পাৰে আইনী ব্যৱস্থা আমাৰ বিভিন্ন ধৰণৰ আইনী ব্যৱস্থা আছে গতিকে নিশ্চিতভাৱে যদি ইয়াৰ স্থানীয় নাগৰিকসকলে তেওঁলোকে যদি অসুবিধা পায় ডাম্পিং গ্ৰাউণ্ডটোৰ পৰা যথেষ্ট তেওঁলোকৰ বাসুপযোগী নহয় যদি পৰিৱেশটো যদি তেওঁলোকৰ জীয়াই থকাৰ কাৰণে যদি উপযুক্ত নহয় নিশ্চিতভাৱে তেওঁলোকে আইনী ব্যৱস্থা নিশ্চিতভাৱে গ্ৰহণ কৰিব পাৰে আৰু আটাইতকৈ ডাঙৰ কথা ইয়াত আমি দেখিছোঁ এখন ইয়াত গড়মূৰ শ্মশান বুলি এখন ছাইনবোৰ্ড আছে আৰু শ্মশানত যিহেতু মানুহৰ যথেষ্ট সমাগম হয় মানুহ ঢুকোৱাৰ পিছত যথেষ্টখিনি মানুহ আহে গতিকে সেই মানুহসকলে তেওঁলোকে শ্মশানৰ যিখিনি কাম সেইখিনি কৰিবলৈ যাওঁতে কিমান সমস্যাৰ সন্মুখীন হ'ব আপোনালোকে এবাৰ ভাবি চাওক আৰু এটা কথা কৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ আহিলে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপি চৰকাৰ আহিলে যোৰহাটতো পৰিৱৰ্তন হৈছে নাই হোৱা বুলি নকওঁ যোৰহাটত যথেষ্ট উন্নয়ন হৈছে স্বাস্থ্য খণ্ডত উন্নয়ন হৈছে বুলি কয় যোৰহাটত আজি 3-4খন ফ্লাইঅভাৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব দিছে অৱশেষত আমাৰ বৰুৱা চাৰিআলিৰ পৰা ভুক্তলৈকে যিখন ফ্লাইঅভাৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা হাতত লৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা আমাৰ স্বাস্থ্যজনিত যিটো সমস্যা ডাম্পিং গ্ৰাউণ্ডৰ এইটো অৱস্থা আৰু ইয়াৰ কাৰণে স্বাস্থ্যজনিত যিটো সমস্যা আমাৰ মানুহৰ মাজত সৃষ্টি হ'ব এইটোৰ ক্ষেত্ৰত কিন্তু চৰকাৰখনে ব্যৱস্থা লোৱা নাই গতিকে সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ আপুনি যিমানেই ফ্লাইঅভাৰ নমৰক আপুনি যিমানেই উন্নয়নৰ কথা চিন্তা নকৰক গতিকে যোৰহাটৰ
ঘৰৰ ভিতৰত দুঘৰ মানুহৰ ঘৰত আজি তাৰিখত শ্বাস প্ৰশ্বাসৰ প্ৰব্লেম, কাৰোবাৰ ঘৰত হাৰ্টৰ অসুখ, কাৰোবাৰ ঘৰত জন্মলগ্ন শিশুৱে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে কেৱল মাত্ৰ ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে। ইয়াত এইখন চৰকাৰেই নহয়, ইয়াত আগৰ যি কংগ্ৰেছ নেতৃত্বাধীন পৌৰসভা আছিল তেওঁলোকে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিবৰ কাৰণে নগৰৰ বাহিৰত মাটি ক্ৰয় কৰিছিল, কিন্তু সেই মাটি আজি কি হ'ল কোনো গম নাপায়। সেই সময়ত কংগ্ৰেছৰ আচলতে আপোনাৰ পৌৰসভা আছিল, তাৰ পৌৰপতি আছিল প্ৰশান্ত বৰা। তেওঁ মাটি কিনিছিল, 100 কোটি টকা কেলেংকাৰী হৈছিল, সেইটো পিছৰ কথা। সেই সময়ত ডাম্পিং গ্ৰাউণ্ডৰ পৰা যথেষ্ট সংখ্যক ঠিকা দিয়া হৈছিল ইয়াৰ পৰা জাবৰ নিষ্কাশনৰ কাৰণে, কিন্তু 20 গাড়ী ইয়াৰ পৰা ডাম্পাৰত যোৱাৰ পাছত 100 গাড়ী যেতিয়া পইচা ল'লে তাৰ পাছতেই কিন্তু ডাম্পিং গ্ৰাউণ্ডৰ গোটেই কথাটো স্তব্ধ হৈ পৰিল। পৰৱৰ্তী সময়ত এটা কোম্পানীক আপোনাৰ দিয়া হ'ল, যিটো কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে, তেওঁলোকৰ সময়ৰ ইটো সমাপ্তি হ'বলৈ ধৰিলে। কিন্তু আপুনি যদি চাই পিছফালে যদি চাই ইয়াত এতিয়া এনেকুৱা ধৰণৰ পৰিৱেশ, আৰু লাগিলে 1.5 বছৰ নহয়, আৰু যদি আমি 3 বছৰ তেওঁলোকক দিওঁ এই ডাম্পিং গ্ৰাউণ্ডৰ জাবৰ নিষ্কাশন তেওঁলোকে কৰিব নোৱাৰে, কাৰণ এয়া হ'ল এতিয়া এটা সোণৰ কণী পৰা হাঁহ। যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে ইতিমধ্যে দাবী উত্থাপন কৰিছে। স্থানীয় 2জন ব্যক্তি মোৰ কাষত আছে, তেওঁলোকে এজনে সৰুৰ পৰাই দেখিছে, এজনে কৈছে যে ইতিমধ্যে আচলতে ইয়াত কোৱাৰ পাছত কোনো লাভ নাই। এইটো কাৰণে যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডৰ এটা যিটো আচলতে সমস্যা, সেইটো যোৰহাটবাসী বা যোৰহাটৰ মিউনিচিপালিটি নিৰ্বাচন হওক, যোৰহাট বিধানসভাৰ নিৰ্বাচন, ই এক এতিয়া নিৰ্বাচনী ইছ্যু। যদি আমি ৰাজ্যিক পৰ্যায়ত কওঁ যেনেকৈ আলফা ইছ্যুটো এতিয়া এটা নিৰ্বাচনী ইছ্যু, যোৰহাটৰ ক্ষেত্ৰত ডাম্পিং গ্ৰাউণ্ডটো এটা নিৰ্বাচনী ইছ্যু। ইয়াত যিটো কোম্পানীক ইতিমধ্যে আচলতে নিষ্কাশনৰ কাৰণে ঠিকা দিয়া হ'ল প্ৰায় 10 কোটি টকাৰ, তেওঁলোকে চাগে 10 কোটি টকা খাই বৈ খৰচ কৰিলে, হয়তো কোনোবাই কমিশ্যনো পালে, কিন্তু যোৰহাটবাসীয়ে এতিয়াও ডাম্পিং গ্ৰাউণ্ডৰ পৰা মুকলি নহয়। আৰু মই স্পষ্টকৈ কৈছোঁ, যদি কাৰোবাৰ ভাল মনোভাৱ আছে হয়তো এই সমাধান সূত্ৰ হ'ব, নহ'লে এনেকৈ ৰাজনৈতিকভাৱে যদি চলি থাকে ই আৰু অনাগত 50 বছৰৰ কাৰণে কিন্তু এই ডাম্পিং গ্ৰাউণ্ডৰ সমস্যা সমাধান নহয়। নিশ্চয় যথেষ্ট ব্যস্ততাৰ মাজত ধন্যবাদ জনাইছোঁ এইখিনি আমাক তথ্য দিলে। চাওক, আচলতে যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডত আমি ধাৰাসাৰ ইতিমধ্যে বাতৰি পৰিৱেশন কৰি আছোঁ, কিন্তু যোৰহাটৰ এই ডাম্পিং গ্ৰাউণ্ডে আচলতে কি সঁচাকৈয়ে আচলতে সোণৰ কণী পৰা এক হাঁহলৈ ৰূপান্তৰিত হৈছে নেকি? আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব, আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক, অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।